বহুতে আকৌ কাম এটা কৰাৰ আগত বহুত টকা প্ৰয়োজন বুলি ভাবে, কিন্তু ইমান টকা প্ৰয়োজন নাই। যদিহে আপুনি কামটোত মাথা খটাব পাৰে, 2 নম্বৰতে যদি কষ্ট কৰিব পাৰে, 3 নম্বৰতে যদি ধৈৰ্য লাগিব, এই তিনিটা কাম কৰিব পাৰিলে আপুনি এদিন নহয় এদিন ছাকচেছ হ'বই। আৰু আজি আপোনালোকে জানিব পাৰিব এই ভিডিঅ'টোৰ পৰা এটাই কথা, যিসকল নিবনুৱা ল'ৰা ছোৱালী আৰু মহিলাসকলে আৰু পুৰুষসকলে যদি ঘৰত এনেই আছে, তেওঁলোকে এখন ঘৰত নাৰ্চাৰী খুলি নাৰ্চাৰীখনত 3 ঘণ্টা সময় দি আপোনালোকে মাহেকত 20,000 পৰা 30,000 টকা উপাৰ্জন কৰিব পাৰিব 100%। আৰু আজি ক'বলৈ আছোঁ বগা চন্দন, ৰঙা চন্দন, আফ্ৰিকান মেহগনি, এই তিনিবিধ গছৰ পুলিৰ নাম। আৰু এইখিনি হৈছে বগা চন্দনৰ পিয়ৰ গুটি হয়। যদি আপোনালোকে কামটো কৰোঁ বুলি ভাবে তেতিয়া কৰিব পাৰিব। আৰু যদি আপোনালোকে গুটি লাগে বগা চন্দনৰ, ৰঙা চন্দন এইখিনি হৈছে, আৰু আফ্ৰিকান মেহগনি যদি গুটি লাগে তেতিয়া স্ক্ৰীনত আহি থকা ফোন নম্বৰতে যোগাযোগ কৰক আৰু সম্পূৰ্ণ আপোনাৰ এড্ৰেছটো মোক হোৱাটছআপ কৰি পঠাই দিয়ক, আৰু আমি পাৰ্চেল কৰি পঠাই দিম। 7 দিনৰ ভিতৰত ঘৰত ডেলিভাৰ হৈ যাব। আৰু আমি এইখিনি হৈছে বগা চন্দনৰ প্ৰায় নতুন গুটি হয়। আমি যিখিনি আজি পাৰ্চেল অৰ্ডাৰ আছে এইখিনি আমি পেকিং কৰি আজি পঠাম আমি পাৰ্চেলখিনি। আৰু যদি আপোনালোক লাগে তেতিয়া ল'ব পাৰিব, খালি অলপ ধৈৰ্য ধৰিব লাগিব। 7 দিন সময় লাগিব, 7 দিনৰ ভিতৰতে আপোনাৰ পাৰ্চেল ঘৰত পাই যাব। যদি আপোনালোকে কামটো কৰোঁ বুলি ভাবে তেতিয়া কৰিব পাৰিব। মাত্ৰ পেকেটৰ দাম আপোনাৰ 800 টকা। এই বগা চন্দনৰ পেকেটৰ দাম 800 টকা, ৰঙা চন্দন পেকেটৰ 800 টকা, মেহগনি পেকেটৰ 800 টকা। যদি আপুনি দুটা লয় তেতিয়া 1600 টকা হ'ব, আৰু যদি তিনিটা লয় আপোনাৰ 2400 টকা হ'ব। আৰু পে'মেণ্টটো কিন্তু আগত ল'ম, খালি অলপ বিশ্বাস কৰিব লাগিব। আৰু এইখিনি হৈছে আমাৰ নাৰ্চাৰীত থকা বগা চন্দনৰ পুলি, আৰু এইখিনি আমাৰ প্ৰায় 3 মাহমান হ'ল পচাই থোৱা, কিন্তু ডাঙৰ হ'ল। আৰু আপোনালোকে এনেকৈ ঘৰত বহি বহি আপোনালোকে 3 ঘণ্টা সময় দি আপোনালোকে মাহেকত 20,000 পৰা 30,000 টকা পুলি বিক্ৰী কৰি আপোনালোকে উপাৰ্জন কৰিব পাৰিব। আৰু আমি কৰি আছোঁ আজি নহয় কালি নহয় 7 বছৰ দিন কৰি আছোঁ, আৰু আমাৰ লগত বহুতো মানুহে কাম কৰি আছে। যদি আপোনাক প্ৰুফ লাগে তেতিয়া দিব পাৰিম। আৰু এইখিনি হৈছে ৰঙা চন্দনৰ পুলিখিনি। আৰু যদি আপোনালোকে পুষ্পা মুভিখন চাইছে তেতিয়াহ'লে গম পাবই ৰঙা চন্দনৰ কিমান ডিমাণ্ড আছে। সেইখন প্ৰায় ৰঙা চন্দনৰ ওপৰতে বনোৱা আছে। আৰু যদি আপোনালোকৰ পুলি বা গুটি লাগে, কৈছোঁ স্ক্ৰীনত আহি থকা ফোন নম্বৰত আপুনি যোগাযোগ কৰক। প্ৰায় আমাৰ হাতত প্ৰায় নতুন গুটি, পূৰা পিয়ৰ গুটি আহি পাই গ'লহি। আৰু যদি আপোনাক লাগে তেতিয়া ল'ব পাৰিব, সম্পূৰ্ণ এড্ৰেছটো হোৱাটছআপ কৰি দিব। আৰু এইখিনি আমি বগা চন্দনৰ পুলিখিনি ধুনীয়াকৈ পচাই থৈছোঁ, যদি পুলিও লাগে ল'ব পাৰিব। আৰু আপোনালোকেও কাম কৰক, যদি ঘৰত এনেই বহি আছে, যদি সেইটো হয়তো আপুনি মহিলা হ'ব পাৰে, পুৰুষ হ'ব পাৰে। আৰু যিসকল নিবনুৱা ল'ৰা ছোৱালী এনেই য'তে ত'তে ঘূৰি ফুৰে, তেওঁলোকে ঘৰত থাকি 3 ঘণ্টা সময় দিয়ক, আৰু এই নাৰ্চাৰীখনত তোমালোকে মাহেকত 20,000 পৰা 30,000 টকা পুলি বিক্ৰী কৰিব পাৰিবা। আমি পাই আছোঁ, আৰু তোমালোকেও কিয় নাপাবা। আৰু আপোনালোকেও কৰক, যিসকল ল'ৰা ছোৱালী ঘৰত আছে তেওঁলোকে কৰিব পাৰিব। আৰু এইখিনি হৈছে বগা চন্দনৰ পুলিখিনি। আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেতিয়া আনে দেখাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। আৰু যদি আপোনালোকক পুলি লাগে, গুটি লাগে তেতিয়া যোগাযোগ কৰক, আমাৰ পৰা ল'ব পাৰিব। আৰু আমাৰ পৰা লৈ পিনে কেনেকৈ কামখিনি কৰিব লাগে আমি সম্পূৰ্ণ ভিডিঅ'ৰ যোগেদি বুজাই দিয়া হ'ব। আৰু কিবা নাজানিলে আমাক ফোন কৰিলে হয়, আমি সকলোখিনি গাইড কৰি দিম আমাৰ ফালৰ পৰা। আৰু বিশেষকৈ একো ক'বলৈ নাই, যদি লাগে তেতিয়া ল'ব পাৰিব। আৰু ভিডিঅ'টো পৰাপক্ষত শ্বেয়াৰ